হেল্ল' গাইজ, পুনৰ নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। কেনে আছে আপোনালোক? আজি আমি সকলোৱে মিলি ভাগৱতৰ প্ৰস্তুতি চলাই আছোঁ। 31 মাৰ্চৰ পৰা আমাৰ নামঘৰত মানে ভাগৱত আৰম্ভ হ'ব। সেয়েহে সকলোৱে মিলি আমি পিঠা বনাই আছোঁ আৰু নাৰিকলৰ লাড়ু বনাই আছোঁ। আৰু এইফালে আমি ওচৰৰ মানুহে ঘৰতে সকলো মিলি এইদৰে ভক্তবান ৰাইজক খুৱাবৰ কাৰণে তিল পিঠা আৰু নাৰিকলৰ লাড়ু বনাই আছোঁ। আৰু 31 মাৰ্চৰ পৰা আমাৰ শ্ৰী শ্ৰী হাজৰিকা নামঘৰত অবিৰত ভাগৱত পাঠ অনুষ্ঠান আৰম্ভ হ'ব। আপোনালোক সকলো ভক্তবান ৰাইজকে সাদৰেৰে নিমন্ত্ৰণ জনাইছোঁ। আৰু এইফালে পিঠা খুন্দি আছে আৰু আমি কেইজনীমানে তিল পিঠা বনাই আছোঁ। এইদৰে সকলো লগ হৈ কাম কৰি বহুতেই ভাল লাগে, নহয়নে বাৰু? বহুত হাঁহি ফূৰ্তি কৰা হয়। আৰু এইফালে পিঠা বনাই আছে বহুতে। কৈ দিয়ক কিবা এটা। এয়া আমি সকলোৱে মিলিজুলি পিঠা বনাইছোঁ। অহা 31 মাৰ্চৰ পৰা আমাৰ শ্ৰী শ্ৰী হাজৰিকা নামঘৰত অবিৰত ভাগৱত পাঠ অনুষ্ঠান আৰম্ভ হ'ব। তাৰ কাৰণে সামূহিকভাৱে সকলোৱে পিঠা আৰু নাৰিকলৰ লাড়ু প্ৰস্তুতি চলিছে। আৰু আপোনালোক সকলো ভক্তপ্ৰাণ ৰাইজক আমি সাদৰেৰে আমাৰ নামঘৰলৈ নিমন্ত্ৰণ জনালোঁ। ধন্যবাদ। আৰু এইফালে নবৌ আৰু খুৰীহঁতেও মানে পিঠা বনাই আছে। ভাগৱতৰ কাৰণে সকলোৱে মিলিজুলি এই পিঠা বনাই আছোঁ। আৰু কৈ দিয়ক। ৰাইজসকল আহিব, আমাৰ ইয়াত দৰ্শন কৰিব, ইয়াত আহি দৰ্শন কৰিবহি। 21 এপ্ৰিলৰ পৰা 7 এপ্ৰিললৈ ভাওনা চাব। লাষ্টৰ দিনা 7 এপ্ৰিলতে ভাও হ'ব ন? 7 এপ্ৰিলৰ দিনা ৰাতিলৈ ভাওনা চাবলৈ সকলোকে নিমন্ত্ৰণ জনালোঁ। ধন্যবাদ। কৈ দিয়া কৈ দিয়া। আৰু এইফালে লজ কৰে। কৈ দিয়া কিবা এটা। প্ৰস্তুতি কৰি থকা হৈছে। আজিৰ ভিডিঅ'টো ইমানেই আছিল। ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে কমেণ্ট কৰি জনাব। লগতে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। মোৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে ধন্যবাদ। পুনৰ নতুন ভিডিঅ' এটালৈ আপোনালোকৰ মাজলৈ আহিম। আজিলৈ বাই বাই।